গোৱালপাৰাৰ গড়াইমাৰীত এক মৰ্মান্তিক ঘটনাই শোকাহত কৰি তুলিছে অঞ্চলবাসী। এটা নিৰ্মীয়মান শৌচাগাৰৰ টেংকিত কাম কৰিবলৈ গৈ মৃত্যু হ'ল ৩জনৰ। চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে এজনে। জানিব পৰা মতে সেনা জোৱানত কৰ্মৰত যশুক ৰাভাই কেইদিনমানৰ ছুটীত ঘৰলৈ আহি ঘৰৰে এটা নিৰ্মীয়মান শৌচাগাৰৰ টেংকিত আধৰুৱা হৈ থকা কাম আৰম্ভ কৰিছিল। কাম আৰম্ভ কৰাৰ সময়তে প্ৰথমে এজন মিস্ত্ৰী টেংকিৰ ভিতৰলৈ সোমাই যায় আৰু টেংকিৰ ভিতৰত সোমাই যোৱাৰ পিছতেই উশাহ নিশাহ লোৱাত কষ্ট হৈ অচেতন হৈ পৰিছিল মিস্ত্ৰীজন। তেওঁক উদ্ধাৰ কৰিবলৈ গৈ দ্বিতীয়জন মিস্ত্ৰীও টেংকিৰ ভিতৰত সোমাই অচেতন হৈ পৰে। এই অৱস্থা দেখি ঘৰৰ মালিক যশুক ৰাভাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ টেংকিৰ ভিতৰলৈ নামি যায় যদিও তেওঁ একেই পৰিস্থিতিৰ সন্মুখীন হৈ ঢলি পৰে। পৰৱৰ্তী সময়ত বাজপেয়ী ৰাভা নামৰ আন এজন লোক টেংকিৰ ভিতৰলৈ সোমাই যায় যদিও উশাহ বন্ধ হৈ অহাত তেওঁ ভিতৰৰ পৰাই চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ চিঞৰ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ বাজপেয়ী ৰাভাক জীৱন্তে উদ্ধাৰ কৰি গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী চিকিৎসালয়ত ভৰ্তি কৰোৱায়। এই ঘটনাত প্ৰথমতে টেংকিৰ ভিতৰত আবদ্ধ হৈ পৰা ৩জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। নিহত হৈছে ঘৰৰ মালিক যশুক ৰাভা, কৃষ্ণ ৰায়, দিলীপ দাস। স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ হোৱা বাজপেয়ী ৰাভা বৰ্তমানো চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। কি ক'ম আৰু মানে বিল্ডিঙৰ কাম চলি আছিল তো, বিল্ডিঙৰ তলত এটা লেট্ৰিন মানে টেংকি বনাইছিল। লেট্ৰিন টেংকি নতুনকৈ বনোৱা এটা মানে চাপ ঢালাই দিয়া হৈছিল। মানে সৰু এটা গাঁতা ৰাখছি, গাঁতাত সোমাই সেনে তোমাৰ ভিতৰত বাঁহ কেইডাল আছে, মানে কি কয় খুঁটি দিয়া। এই বাঁহডাল গুচাবৰ কাৰণে প্ৰথমতে এই দিলীপ দাস নামৰ মিস্ত্ৰী এজনে সোমাই গৈছিল, কিন্তু দিলীপ দাসে তেতিয়া ভিতৰত সোমাই ল'লে সি ঢলি পৰিল, অক্সিজেন নাপায় বা এটা বিষাক্ত গেছ মানে খাবলৈ পাৰিব তই। এনেকৈ কৰি সেনে তাক চাব গৈছিলে আৰু কৃষ্ণ ৰায় হেডমিস্ত্ৰীজন ঢলি পৰিল। তাক চাব নাপায় মানে আকৌ মানে ঘৰৰ মালিক আমাৰ যশুক ৰাভা, তেখেতে ইণ্ডিয়ান আৰ্মি কৰ্মৰত আছিল। ৩ দিন হ'ল ছুটীত অহা, কিন্তু দুৰ্ভাগ্যজনক তেওঁলোকক বচাব গৈ তেখেতৰ মানে মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু তাৰপিছত ৩জনটো আল্টিমেটলি ডেথ হ'লে। আৰু ওচৰ চুবুৰীয়া এটা ভাইটি আছে, সিও মানে তেওঁলোকক বচাব গ'ল কাৰণে সোমাইছিল। সিও মানে বৰ্তমান মানে খুব এটা সংকটজনক অৱস্থাত ICUত আছে, আমাৰ চিভিল মেডিকেলতে আছে। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।